মতামত আছে? নিশ্চিতভাৱে এটা দলত যদি দুধুৰ মুধুৰ মনৰ মানুহ থাকে, দলটোৰ প্ৰতি আনুগত্যশীলতাত যদি তেওঁৰ স্থিতিটো থৰক বৰক হয়, তেতিয়া ব্যক্তিজনৰ পৰা দলৰ ক্ষতি হয়। সেইকাৰণে কংগ্ৰেছ দলটো এটা আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত দল। যিসকল আমাৰ দলত আছে, আমি তেওঁলোকক প্ৰত্যেকগৰাকীৰ পৰা আশা কৰিম যে এটা সবল মনেৰে ভৱিষ্যতৰ দিনত ৰাজ্যখনক সেৱা কৰাৰ এখন শক্তিশালী মঞ্চ হিচাপে কংগ্ৰেছ দলৰ এগৰাকী আদৰ্শবান সৈনিক হিচাপে এই যুঁজখনত অৱতীৰ্ণ হ'বৰ কাৰণে আমি নিশ্চয় আশা কৰিম। নিশ্চিতভাৱে মঙ্গলদৈ বিধায়কগৰাকীক আমি ছাছপেণ্ড কৰিছোঁ আৰু তেওঁৰ বিধায়ক পদ খাৰিজ কৰিবৰ কাৰণে আমি বিধানসভাৰ অধ্যক্ষক আমি ৰিটাৰ্ণ অভিযোগ দিছোঁ। অধ্যক্ষই যিমান খৰতকীয়াকৈ সিদ্ধান্ত ল'ব আমি ভাল পাওঁ, আৰু যদি অধ্যক্ষই খৰতকীয়া সিদ্ধান্ত লৈ তেওঁক MLA পদ খাৰিজ নকৰে, তেতিয়া আমাৰ গুৰিত বেলেগ বিকল্প নাই, ন্যায়ালয়লৈ আমি যাব লাগিব। আমি আশা কৰি আছোঁ যে অধ্যক্ষই তেখেতৰ পদৰ মৰ্যাদা আৰু গৰিমা ৰক্ষা কৰি নীতিগতভাৱে যিটো সিদ্ধান্ত লোৱাটো গোটেই অসমৰ ৰাইজে বিচাৰে, সেই সিদ্ধান্ত অসম বিধানসভা অধ্যক্ষই অতি শীঘ্ৰে ল'ব লাগে বুলি আমি আশাবাদী। আজি আপোনাক দৰঙৰ যিটো ভ্ৰমণ, এই দৰঙৰ ভ্ৰমণত আপোনাৰ প্ৰথমতে আমি লগ পাইছোঁ যে বিজেপিৰ এগৰাকী পোষ্ট নেতাৰ ঘৰত আপুনি উপস্থিত হৈছে। গতিকে আমি কি আশা কৰিব পাৰোঁ? নতুন সমীকৰণৰ চিন্তা কৰিছে নেকি? চাওক, আপোনালোকৰ দৃষ্টিভংগীত মই য'ত বহি আছোঁ, এইটো কোচ ৰাজবংশৰ এটা তেওঁলোকৰ পৰিয়ালৰ এগৰাকী সন্তানৰ ঘৰ, আৰু তেখেত হয় মই জানো যে অসমৰ কোচ সন্মিলনৰ তেখেতে সভাপতি। কিন্তু আপোনালোকে হয়তো বহুতে নাজানে যে মোৰ একমাত্ৰ ভণ্টি এই কোচ ৰাজবংশলৈকে বিয়া দিয়া হৈছে, আৰু মোৰ ভনী জোঁৱাই নিজৰ ভাতৃঘৰ এইখন। গতিকে মই কংগ্ৰেছ সভাপতি হ'লেও পৰিয়াল, ইষ্ট স্বজন, জ্ঞাতি কুটুমটো বাদ দি পেলাই নহয়, মোৰ নিজৰ ভণ্টিৰ দেউৰেকৰ ঘৰলৈ মই আহিছোঁ। আৰু ঘটনাক্ৰমে তেখেত এজন বিজেপিৰ নেতা। সেইটো আপোনালোকে সংলগ্ন কৰিছে, মই এতিয়া কি বুলি ক'ম। কিন্তু মই যিটো আহিছোঁ, মই লখিমপুৰলৈ গৈ আছোঁ। এই বংশটোৰ লগত মোৰ পাৰিবাৰিক সম্পৰ্ক, আৰু এখেতসকলৰ ককাই ভাইখিনি ভাগ হৈ পেলাই কেইবাঘৰো হ'ল। বাকী কি ঘৰত মই সঘন অহা যোৱা আছে, এইখন ঘৰলৈ আহি পাওঁতে অকণমান দেৰি হৈছে, আৰু আজি আহিছোঁ। ৰাজনৈতিক কিবা মনোভাৱ এটা সৰু কৰি, কাৰণ নহয়, ৰাজনীতিৰ বাহিৰততো মই নাই। ৰাজনীতিৰ বাহিৰত মই আছোঁ বুলি কোৱাটো ভুল হ'ব। কিন্তু তেখেতৰ ঘৰত আহি মই ষ্টেটমেণ্ট দিয়াটো ঠিক নহ'ব। তেখেতক সুধি ল'ব। আপুনি আগমুহূৰ্তত কিছুদিন আগতে কৈছিল যে জোনাইৰ পৰা সোণাইলৈ এটা অপাৰেশ্যন চলিব আৰু ঘৰে ঘৰে দেখিব, আৰু তাৰে ফলশ্ৰুতিত আপুনি আহিছে। এইটো সঁচা যে মই জোনাইৰ পৰা সোণাইলৈ এই 2 মাহ বিভিন্ন অঞ্চলত যাম, বিভিন্ন ব্যক্তিৰ ঘৰত যাম, বিভিন্ন নেতাৰ ঘৰত যাম, আৰু মোৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে যে এই অঞ্চলবিলাকত আমি 24 চনৰ 4 জুনত যিটো ৰিজাল্ট আহিছে, আমি পৰাজয় হৈছোঁ। গতিকে আমি কি কাৰণে পৰাজয় হৈছোঁ আৰু কি কৰিলে জয় হ'ম, এইটো মই আপুনি গৱেষণা বুলিয়ে ক'ব পাৰে, সেই গৱেষণা মই আৰম্ভ কৰিছোঁ। আৰু সেই গৱেষণাত মই আপোনালোককো সুধিছোঁ। আপোনালোকেও এতিয়া মোক অলপ দেৰি আগতে দিহা পৰামৰ্শ দিছে যে আপোনালোকে এনেকুৱা কৰিলে ভাল হ'ব। আপোনালোকে মোক পৰামৰ্শ দিব, চবেই মনে মনে দিব লাগিলে, অপেন দিবলৈ ভয় খালে, যে কি কৰিলে মঙ্গলদৈত আমি আহি থকা সময়ত আমাৰ কংগ্ৰেছৰ পতাকা বেছি ওপৰলৈকে উৰাব পাৰিম। আপোনাৰ পৰা অলপ আগতে আমি জানিব পাৰিছোঁ যে আপোনালোকে 26 চনত যি নিৰ্বাচন খেলিব, এই নিৰ্বাচনত আপোনালোকে কাৰোবাক মুখ্যমন্ত্ৰী হিচাপে প্ৰজেক্ট কৰি, মানে গৌৰৱ গগৈক প্ৰজেক্ট কৰি খেলিব নেকি? তেখেতৰ ভাষাত তেনেকুৱা ধৰণৰ এটা আমি পাইছোঁ তেখেতৰ এটা প্ৰেছ মিটত। মানে মুখ্যমন্ত্ৰী এটা ৰাজনৈতিক দলে আমি যেতিয়া চৰকাৰ এখনৰ বিকল্প হ'ব বিচাৰোঁ, নিশ্চিতভাৱে আমাৰ দলৰ পৰা মুখ্যমন্ত্ৰী হ'ব বা মুখ্যমন্ত্ৰী হ'ব লাগে, এই কথাটো বাদ দি চলিব নোৱাৰে। কিন্তু আজিৰ তাৰিখত 4 জুনৰ ৰিজাল্ট মতে আমি 34খন আসনত জয়যুক্ত হৈছোঁ। কিন্তু মই দলৰ সভাপতি হিচাপে অনুভৱ কৰোঁ যে যিটো দলৰ আজিৰ তাৰিখত বিজয় হৈ থকা সমষ্টিৰ সংখ্যা 34 পাইছেহি, সেই দলটোৱে এতিয়াই মুখ্যমন্ত্ৰী কেন্দ্ৰিক কথাবিলাক পাতিলে ৰাইজে বেয়া পাব। আমি প্ৰথম সিদ্ধান্ত হ'ব লাগে কেনেকৈ আমি যিটো সংখ্যাগৰিষ্ঠতা বিধানসভাত 64 অতিক্ৰম কৰাৰ পৰ্যায়টোলৈকে আমি প্ৰথমতে আমি সকলোৱে মিলি আমি চেষ্টা কৰিব লাগিব। আৰু চেষ্টা কৰাৰ পাছত যেতিয়া আমি সেই চেষ্টাত সফল হ'ম,
তাৰ মাজেদিয়ে বাৰ্তাটো আহিব যে বিধায়কসকলে কাক বিচাৰে, ৰাইজে কাক বিচাৰে। আৰু শীৰ্ষ নেতৃত্বই আজিলৈকে ভাৰতবৰ্ষত যিমান ইলেকশ্যন হৈছে তাততো নেতা বাছি দিছে, ক'তো আপত্তি হোৱা নাই, ক'তো অসুবিধা হোৱা নাই, আমি কৰি ল'ম। অসমৰ ক্ষেত্ৰত কোনোবা বেলেগ দলৰ বা সংগঠনৰ এজন নেতা আপোনালোকৰ লগত যোগাযোগ জইন কৰাৰ চলিছে? চলিছে, আমি বহুতৰ লগতে যোগাযোগ চলি আছে। মই সেইকাৰণে কৈ আছোঁ আপোনাক যে আমি গুৱাহাটীতে বহি কথাবিলাক শেষ কৰিব বিচৰা নাই, ফিল্ডত আহিব বিচাৰিছোঁ। আৰু এইবাৰ ফিল্ডত মিটিং নহয়, মানুহৰ চোতালে চোতালে গাঁৱে গাঁৱে ঘৰে ঘৰে গৈ পেলাই খবৰ ল'ম যে কিয় হাৰিলোঁ আৰু কেনেকৈ জিকিম। তৃতীয়বাৰৰ কাৰণে মোদী চৰকাৰ আকৌ আহিছে, কি ক'ব লাগিব? আপুনি যিটো কৈছে তৃতীয়বাৰৰ কাৰণে মোদী চৰকাৰ আহিছে, যদি আপুনি ৰাজনৈতিক বিশ্লেষণাত্মক দৃষ্টিভংগীৰে চাই আপুনি দেখিব এইবাৰ দেশৰ মানুহে নিৰ্বাচিত কৰিছে বিৰোধীক। এইবাৰ বিৰোধী দলটোক ৰাইজে নিৰ্বাচন কৰি পেলাই সদনলৈ পঠিয়াইছে। শাসকীয় দলটোৱে আগতে যেনেকৈ শাসন কৰিছিলে, ৰুল কৰিছিলে, এইবাৰ ৰুল কৰিবলৈ দিয়া নাই, এইবাৰ গভৰ্ণেন্স কৰিবলৈ দিছে, চৰকাৰ চলাবলৈ দিছে। বৰঞ্চ RSS প্ৰধানে ক'বলগীয়া হৈছে যে বিৰোধী কেতিয়া আৰু শত্ৰু বুলি নাভাবিব, কাৰণ বিপদত পৰিব। কাৰণ কংগ্ৰেছৰো আজি তাৰিখত 40খন আসনে দৰকাৰ, আৰু 40খন হ'বৰ কাৰণে মানে পাল্টুৰামে যদি আৰু এক পাল্টি মাৰি দিয়ে কি হ'ব আপুনি কওক। মই নাম দিয়া নাই পাল্টুৰাম বুলি, তেওঁক গোটেই বিহাৰত পোষ্টাৰিং হৈছে যে পাল্টুৰাম। এতিয়া পাল্টুৰাম মানে যদি পাল্টি মাৰি দিয়ে কি হ'ব? চন্দ্ৰবাবু নাইডু ডাঙৰীয়াৰ বহুত ইতিহাস আছে, নীতিশ কুমাৰ ডাঙৰীয়াৰ ইতিহাস আছে, নিৰ্দলীয় দুজন সাংসদে ইতিমধ্যে ৰাহুল গান্ধী ডাঙৰীয়াক লগ ধৰিছে, আপোনালোকে গম পায় নাপায় নাজানো। মহাৰাষ্ট্ৰৰ এজন সাংসদে লগ ধৰিছে, লাডাখৰ এজন সাংসদে লগ ধৰিছে। এতিয়া এইকেইদিনতে দুজন সাংসদক মই ৰাহুল গান্ধীৰ কাষত দেখিছোঁ। অসমতো আমাৰ দুজন সাংসদ আছে, এজন UPPL-ৰ, এজন AGP। তেওঁলোকেওতো দেশৰ বতাহটো গম পাই আছে, বতাহে যে সুত সলাইছে এইটো UPPL আৰু AGP-ওতো গম পাই আছে। আপোনাৰ মিজোৰামৰ MP-জন BJP নহয়, মেঘালয়ৰ আৰু এজন MP আছে BJP নহয়, ছিকিমৰ MP-জন BJP নহয়, ত্ৰিপুৰাত এজন MP আমাৰ কংগ্ৰেছ পৰিয়ালৰ। গতিকে ঘটনা কি ঘটিব আজি আপুনি কৈ দিব নোৱাৰে। 26ত প্ৰভাৱ পৰিব? মোৰতো দৃঢ় বিশ্বাস 26 চনত অসমৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰধানমন্ত্ৰীয়ে কেম্পেইনিং কৰিব। শুনক, আপুনি শুনি লওক, 26 চনত অসমৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাব আমাৰ লগত। হৈ যাব। যি ধৰণে কেন্দ্ৰীয় মন্ত্ৰীসভাখন বনাইছে আপুনি তাতে অনুমান কৰিব পাৰিব যে এইখনতো চৰকাৰত নীতিশ কুমাৰ ডাঙৰীয়া আৰু চন্দ্ৰবাবু নাইডু ডাঙৰীয়াৰ বিশেষ কিবা প্ৰভাৱ পৰিছে বুলি মই নাভাবোঁ, কাৰণ মন্ত্ৰীসভাটো চেঞ্জেই হোৱা নাই। যদি দুইজন ব্যক্তিৰ প্ৰভাৱ থাকিলেহেঁতেন তেওঁলোকে প্ৰভাৱশালী মন্ত্ৰিত্ব পালেহেঁতেন। গতিকে আপুনি অনুমান কৰিব পাৰে এই চৰকাৰৰ ভৱিষ্যত কেনেকুৱা হ'ব। স্থিতি স্পষ্ট, আমি তেওঁৰ বিধায়ক পদ খাৰিজ কৰিবৰ কাৰণেই কৈছোঁ, আৰু তেওঁ বিধায়ক পদ আমি খাৰিজ কৰাম। হয় স্পীকাৰৰ টেবুলত হ'ব, নহয় বেলেগ ধৰণৰ ব্যৱস্থা ল'ব লাগিব। মোৰ লগত যোগাযোগ নাই, কিন্তু আমি এটা সিদ্ধান্ত ল'ব বিচাৰি আছোঁ। আমাৰ পলিটিকেল এফেয়াৰ্ছ কমিটি মিটিঙত আলোচনা হ'ব যে যিকেইজন AIUDF-ৰ বিধায়কৰ লগত যুঁজি আমি সেই সমষ্টিবিলাকত জয় সাব্যস্ত কৰিছোঁ, এতিয়া আমি জিকাৰ পাছত হাৰি যোৱা বিধায়ককেইজনক ৰাজীৱ ভৱনত আনি পেলাই আমি কিয় গামোচা দিব লাগে, এই বিষয়টো আমি দলৰ মাজত আলোচনা কৰিম। চাওক, আপুনি যিটো কৈছে তৃতীয়বাৰৰ কাৰণে মোদী চৰকাৰ আহিছে, যদি আপুনি ৰাজনৈতিক বিশ্লেষণাত্মক দৃষ্টিভংগীৰে চাই আপুনি দেখিব এইবাৰ দেশৰ মানুহে নিৰ্বাচিত কৰিছে বিৰোধীক। এইবাৰ বিৰোধী দলটোক ৰাইজে নিৰ্বাচন কৰি পেলাই সদনলৈ পঠিয়াইছে। শাসকীয় দলটোৱে আগতে যেনেকৈ শাসন কৰিছিলে, ৰুল কৰিছিলে, এইবাৰ ৰুল কৰিবলৈ দিয়া নাই, এইবাৰ গভৰ্ণেন্স কৰিবলৈ দিছে, চৰকাৰ চলাবলৈ দিছে। বৰঞ্চ RSS প্ৰধানে ক'বলগীয়া হৈছে যে বিৰোধী কেতিয়া আৰু শত্ৰু বুলি নাভাবিব, কাৰণ বিপদত পৰিব। কাৰণ কংগ্ৰেছৰো আজি তাৰিখত 40খন আসনে দৰকাৰ, আৰু 40খন হ'বৰ কাৰণে
মানে পাল্টুৰামে যদি আৰু এক পাল্টি মাৰি দিয়ে কি হ'ব আপুনি কওক মই নাম দিয়া নাই পাল্টুৰাম বুলি তেওঁক গোটেই বিহাৰত পোষ্টাৰিং হৈছে যে পাল্টুৰাম এতিয়া পাল্টুৰাম মানে যদি পাল্টি মাৰি দিয়ে কি হ'ব চন্দ্ৰবাবু নাইডু ডাঙৰীয়াৰ বহুত ইতিহাস আছে নীতিশ কুমাৰ ডাঙৰীয়াৰ ইতিহাস আছে নিৰ্দলীয় দুজন সাংসদে ইতিমধ্যে ৰাহুল গান্ধী ডাঙৰীয়াক লগ ধৰিছে আপোনালোকে গম পায় নাপায় নাজানো মহাৰাষ্ট্ৰৰ এজন সাংসদে লগ ধৰিছে লাডাখৰ এজন সাংসদে লগ ধৰিছে এতিয়া এইকেইদিনতে দুজন সাংসদক মই ৰাহুল গান্ধীৰ কাষত দেখিছোঁৱে অসমতো আমাৰ দুজন সাংসদ আছে এজন UPPL এজন AGP তেওঁলোকেওতো দেশৰ বতাহটো গম পাই আছে বতাহে যে সুত সলাইছে সেইটো UPPL আৰু AGPওতো গম পাই আছে আপোনাৰ মিজোৰামৰ MP জন BJP নহয় মেঘালয়ৰ আৰু এজন MP আছে BJP নহয় ছিকিমৰ MP জন BJP নহয় ত্ৰিপুৰাত এজন MP আমাৰ কংগ্ৰেছ পৰিয়ালৰ গতিকে ঘটনা কি ঘটিব আজি আপুনি কৈ দিব নোৱাৰে মোৰতো দৃঢ় বিশ্বাস ২৬ চনত অসমৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰধানমন্ত্ৰীয়ে কেম্পেইনিং কৰিব শুনক আপুনি শুনি লওক ২৬ চনত অসমৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাব আমাৰ লগত আপুনি তাতে অনুমান কৰিব পাৰিব যে এইখনটো চৰকাৰত নীতিশ কুমাৰ ডাঙৰীয়া আৰু চন্দ্ৰবাবু নাইডু ডাঙৰীয়াৰ বিশেষ কিবা প্ৰভাৱ পৰিছে বুলি মই নাভাবোঁ কাৰণ মন্ত্ৰীসভাটো চেঞ্জেই হোৱা নাই যদি দুইজন ব্যক্তিৰ প্ৰভাৱ থাকিলেহেঁতেন তেওঁলোকে প্ৰভাৱশালী মন্ত্ৰিত্ব পালেহেঁতেন গতিকে আপুনি অনুমান কৰিব পাৰে এই চৰকাৰৰ ভৱিষ্যত কেনেকুৱা হ'ব নাই স্থিতি স্পষ্ট আমি তেওঁৰ বিধায়ক পদ খাৰিজ কৰিবৰ কাৰণেই কৈছোঁ আৰু তেওঁ বিধায়ক পদ আমি খাৰিজ কৰাম হয় স্পীকাৰৰ টেবুলত হ'ব নহয় বেলেগ ধৰণৰ ব্যৱস্থা ল'ব লাগিব মোৰ লগত যোগাযোগ নাই কিন্তু আমি এটা সিদ্ধান্ত ল'ব বিচাৰি আছোঁ আমাৰ পলিটিকেল এফেয়াৰ্ছ কমিটি মিটিঙত আলোচনা হ'ব যে যিকেইজন AIUDFৰ বিধায়কৰ লগত যুঁজি আমি সেই সমষ্টিবিলাকত জয় সাব্যস্ত কৰিছোঁ এতিয়া আমি জিকাৰ পাছত হাৰি যোৱা বিধায়ককেইজনক ৰাজভৱনত আনি পেলাই আমি কিয় গামোচা দিব লাগে এই বিষয়টো আমি দলৰ মাজত আলোচনা কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা